আজি গুৱাহাটী প্ৰেছ ক্লাবত সমাজসেৱক আৰু RTI যোগে প্ৰাপ্ত তথ্যমৰ্মে শ্ৰী দুলাল বৰাদেৱে ৰাইজৰ হকে এখন সংবাদমেল যোগে সাংবাদিকক কিছু বিস্ফোৰক তথ্য দাঙি ধৰে। সেই সংবাদমেলৰ জৰিয়তে জনাই কয় যে অলপতে গুৱাহাটীত আয়োজিত আৰিৰ DG আৰু IGP সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুলিচ বাহিনীক স্মাৰ্ট কৰি গঢ়ি তোলাৰ ওপৰত জোৰ দিছিল। শুনিবলৈ আচৰিত যেন লাগিলেও বিগত 5টা বছৰে অসম পুলিচে এটা গোচৰৰ অভিযোগনামা আদালতত দাখিল কৰিব পৰা নাই। 2009 চনৰ 12 ডিচেম্বৰৰ ঘটনা এয়া। নিশাটোৰ ভিতৰতে এটা পৰিয়াল নিশেষ হৈ যোৱাৰ বহুচৰ্চিত এই যোগদল হত্যাকাণ্ডৰ অভিযোগনামা বিগত 5টা বছৰে দাখিল কৰিব নোৱাৰাটো চৰম লজ্জাজনক কথা। পুলিচে নিজৰ দুৰ্বলতা ঢাকিবলৈ ইমানেই উঠি পৰি লাগিল যেন সকলো তথ্য লাভ কৰাৰ পিছতো সোণাপুৰৰ সেই সময়ৰ OC প্ৰণৱ ডেকাৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে। একেদৰে গুৱাহাটীত পুলিচ কমিশনাৰেট গঠনৰ বাবে চৰকাৰে লোৱা তৎপৰতাও হাঁহি উঠা বিধৰ। নকলেও হয় যে গুৱাহাটীৰ SSP আনন্দ প্ৰকাশ তিৱাৰী, দিছপুৰৰ DSP সুপ্ৰতীপ লাল বৰুৱা, বশিষ্ঠৰ OC যুগকান্ত বৰা আৰু যোৰাবাটৰ ICA কয়লা সিন্ডিকেটত জড়িত হৈ ধন ঘটাৰ কথা সৰ্বজনবিদিত। সেই সম্পৰ্কে সকলো তথ্যভিত্তিক প্ৰমাণ দাঙি ধৰি দুলাল বৰাদেৱে কয়, 2009 চনৰ 12 ডিচেম্বৰত সমগ্ৰ অসম কঁপাই যোৱা এটা হত্যাকাণ্ড হৈছিল। 6জন মানুহক শুই থকা অৱস্থাত একেটা পৰিয়ালৰে হত্যা কৰা হৈছিল। এই ঘটনাটোৰ সম্পৰ্কত যেতিয়া সোণাপুৰ থানাত এটা কেছ ৰেজিষ্টাৰ হৈছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত সেই কেছটো CIDলে হেণ্ডঅভাৰ কৰা হৈছিল আৰু CIDলে যেতিয়া হেণ্ডঅভাৰ কৰিলে CIDৰো কিছু হেমাহি দেখা গ'ল। দেখা যোৱাৰ পিছত যেতিয়া প্ৰণৱ ডেকা নামৰ সেই সময়ৰ সোণাপুৰৰ যিজন OC আছিল, প্ৰণৱ ডেকাই এভিডেন্স ডেষ্ট্ৰয় কৰা বুলি যেতিয়া আমি আমাৰ এজন সতীৰ্থ জৰ্জ বৰদলৈয়ে এটা গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন লেখ আবেদন কৰিছিল আৰু সেইটোৰ ওপৰত যেতিয়া তেওঁলোকে শপতনামা দাখিল কৰিছিল, শপতনামাত উল্লেখ কৰিছিল যে প্ৰণৱ ডেকাক বিৰুদ্ধে তথ্য পোৱা গৈছে, তেওঁ এভিডেন্স ডেষ্ট্ৰয় কৰিছিল, অৰ্থাৎ সেই হত্যা কৰা মানুহ ঘৰৰ জ্বলাই দিয়া গৈছিল গোটেই ঘৰটো সহকাৰে। তেনেস্থলত আজিলৈকে তেওঁক কিয় পুলিচে এৰেষ্ট নকৰিলে? গতিকে তেওঁক নিশ্চয় এৰেষ্ট কৰিব লাগিছিল। 2 নম্বৰ কথাটো হ'ল যে দিলীপ দত্ত নামৰ যিজন পুলিচ বিষয়া, তেওঁ সেই সময়ত CID কেছটোৰ IO আছিল, ইনভেষ্টিগেটিং অফিচাৰ। কিন্তু দিলীপ দত্তই কি কৰিলে যে তেওঁ তদন্তত গাফিলতি কৰা, মোৰ ঘৰত ফাইল এৰি থৈ অহা গোটেই কথাখিনি জনাই মই পুলিচ একাউণ্টেবিলিটি কমিশ্যনত এটা গোচৰ দিছিলোঁ আৰু পুলিচ একাউণ্টেবিলিটি কমিশ্যনে আজি এবছৰেই হ'ল DGP মহোদয়ক অৰ্ডাৰ দিয়া যে দিলীপ দত্তক ইয়াত ফল্ট পোৱা গৈছে, গতিকে দিলীপ দত্তৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে দিলীপ দত্তক এটা প্ৰমোশ্যন দি বৰ্তমান SBত তেওঁক DSP কৰি ৰখা হৈছে। 3 নম্বৰ কথাটো হৈছে যে আজি সংবাদমেলখনৰ বিষয়বস্তুৰ 3 নম্বৰ বস্তুটো হৈছে যে মই বিভিন্ন সময়ত কয়লা সিন্ডিকেটত SSP আনন্দ প্ৰকাশ তিৱাৰী জড়িত থকাৰ কথা কৈছিলোঁ বা বশিষ্ঠ থানাৰ OC জড়িত থকাৰ কথা কৈছিলোঁ আৰু বা যোৰাবাটৰ IC জড়িত থকাৰ কথা কৈছিলোঁ। কিন্তু দেখা গ'ল যে যেতিয়া মই যোৱা 23 অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব MVGK ভানু মহোদয়লৈ এটা হোৱাটছআপ যোগে ইনফৰমেশ্যন প্ৰেৰণ কৰিছিলোঁ আৰু 24 অক্টোবৰ দিনা এণ্টি কৰাপশ্যনৰ পৰা কেইজনমান বিষয়া মোৰ তালৈ গৈছিল, গৈ সেই গোটেই ঘটনাখিনি তদন্ত কৰিলে। যোৱা 12 নৱেম্বৰত সেইটো ৰিপৰ্ট ছাবমিট কৰিলে গভৰ্ণমেণ্টৰ ঘৰত আৰু গভৰ্ণমেণ্টৰ ঘৰত ছাবমিট কৰাৰ পিছত যোৱা 25 নৱেম্বৰৰ দিনা মই এই প্ৰেছ ক্লাবতে এখন প্ৰেছ মিটৰ আয়োজন কৰিছিলোঁ আৰু সেই সংবাদটো এখন বাতৰি কাকতত ওলাইছিল আজিৰ অসমত। আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি CM মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা অসম চৰকাৰৰ গৃহ বিভাগক কৈফিয়ত তলব কৰা হৈছে যে এই ঘটনাটোৰ ওপৰত কি একশ্যন লোৱা হৈছে। সেইটো হ'ল কয়লা সম্বন্ধীয় SSPৰ বিষয়বস্তু। তাৰপিছতে আপোনাৰ চাওক, SBৰ প্ৰতি মানুহৰ যিটো ধাৰণা আছিল, SB যিটো স্পেচিয়েল ব্ৰাঞ্চ, কিন্তু সেই স্পেচিয়েল ব্ৰাঞ্চৰ কিছুমান তথ্য এনেকুৱাকৈ মোৰ হাতত মজুত আছে যে হত্যাৰ গোচৰত অভিযুক্ত ব্যক্তিকো তেওঁৰ বিৰুদ্ধে কেছ নাই বুলি কয় বা ক্ৰিমিনেল 3টাকৈ ক্ৰিমিনেল কেছ থকাৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো কেছ নাই বুলি ফাইনেল পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট ছাবমিট কৰে আৰু সেইবিলাক পোৱাৰ পিছত তেওঁলোকে আজিৰ তাৰিখত সেই 2জন ব্যক্তিয়ে শিলচৰ চেণ্ট্ৰেল জেলত এছিষ্টেণ্ট জেলৰ হিচাপে কাম কৰি আছে। এগৰাকীৰ নাম হ'ল মনীষা ৰাজবংশী, তেওঁ 3টাকৈ ক্ৰিমিনেল কেছ আছে, তাৰপিছতো কিন্তু তেওঁৰ বিৰুদ্ধে কোনো কেছ নাই বুলি দিছে আৰু মই তথ্য সহকাৰে আপোনালোকক দাখিল কৰিছোঁ। তাৰপিছতে আনজন হ'ল ধীৰাজ গগৈ, যিজন হত্যাৰ গোচৰত অভিযুক্ত, তেওঁ আদালতত গোচৰ চলি আছে, চাৰ্জশ্বিট ছাবমিট কৰাৰ পিছতো কিন্তু তেওঁ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰপিছত যেতিয়া মই এই কেছটো বিভিন্ন সময়ত লিখালিখি কৰিলোঁ বা আপোনালোকৰ মিডিয়াটো এই ঘটনাটো ওলাল, তেতিয়া SSP SBলে এইটো তেওঁৰ পুলিচ ভেৰিফিকেশ্যন কেঞ্চেল কৰিব লাগে বুলি
পঠিয়াই দিলে, কিন্তু এই পঠিয়াই দিয়াটো আজি চাওক এবছৰ পাৰ হৈ গ'ল। এইটো আপোনাৰ 13/3/2013 পঠিয়াইছিলে, কিন্তু এতিয়া 14 শেষ হ'ব হ'ল, কিন্তু আজিলৈকে ইয়াৰ কোনো ফল নধৰিলে। নহয়, সেইটো হ'ল কি আপোনাৰ চাওক, মই বহুত সময়ত কৈ আহিছোঁ যে অকণ বৰাৰ চৰিত্ৰ সকলোৱে জানে। সেই মনীষা ৰাজবংশী অকণ বৰাৰ এগৰাকী ভৃত্য, আৰু সেই মনীষা ৰাজবংশীৰ বিৰুদ্ধে 3টাকৈ ক্ৰিমিনেল কেছ থকাৰ পিছতো মনীষা ৰাজবংশীক কিন্তু কেছ নাই বুলি যোৱা 23/7/2014 তাৰিখে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দিলে SBৰ পৰা, তাকো ফাইনেল পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট। এইটো কিন্তু মই মোৰ মুখেদি কোৱা কথা নহয়, মই তথ্য সহকাৰে আপোনালোকক দাখিল কৰিছোঁ। গতিকে ইয়াত এতিয়া আপোনাৰ কোনোবা মন্ত্ৰী MLA, যিটো আপোনালোকে যোৱাকালিও দেখিলে যে কোনোবা মন্ত্ৰী MLA হ'লে নীলমণি সেনৰ পইচা দিয়া কথাও কালি আপোনালোকে মোৰ চেক যোগে মোক প্ৰেৰণ কৰা কথাও মই দেখুৱাইছোঁ। গতিকে মোৰ কথাটো হৈছে যে আইন সকলোৰে বাবে সমান হোৱাটো উচিত, বা যিটো সংবিধানে আমাক অধিকাৰ দিছে। কিন্তু আমাৰ অসমৰ পুলিচে যিখিনি পুলিচক লৈ এতিয়া স্মাৰ্ট পুলিচ মোদীয়ে সপোন দেখিছে, বা এইটো পুলিচ কমিশ্যনাৰ হ'বলৈ গৈ আছে, কিন্তু এনেকুৱা মানে ৰাজনৈতিক নেতাৰ হাতোৰাত থকা পুলিচ বিষয়াৰ পৰা অসমৰ জনসাধাৰণে তথা গুৱাহাটীৰ মানে বাসিন্দাসকলে কিমান ন্যায় পাব সি প্ৰশ্নবোধক হৈ ৰ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।